আজি মই আপোনালোকক দেখাম মোৰ ভাগৰ 57 দিন এখিনি কুকুৰা পোৱালি 57 দিন হৈছে আৰু মোৰ ভাগৰ আজি মই ভিতৰতো কুকুৰা পোৱালি নমালো এদিনীয়া কুকুৰা পোৱালি আছে মোৰ লগত মই আজি আপোনালোকক দেখাম মই ব্ৰডিঙত প্ৰথম দিনা কেনে ধৰণে ৰাখো এদিনীয়া পোৱালিখিনি আৰু কি খাবলৈ দিওঁ আৰু এইখিনি 57 দিন হৈছে আৰু এহেতক মই সম্পূৰ্ণ দানা দিয়া নাই এহেতক মই চাউল দিওঁ আৰু স্টাৰ্টাৰ দানা মিক্স কৰি দিওঁ চাউলৰ লগত আৰু এহেতক মই মেলি দিছো এহেতৰ আজি বয়স 57 দিন হৈছে আৰু মই সম্পূৰ্ণ দানা দিলে হয়তো আৰু অলপ ডাঙৰ হ'ল দিন মই এহেতক চাউলৰ লগত যেহেতু স্টাৰ্টাৰ দানাটো খাবলৈ দি আছো সেইকাৰণে অকমান হয়তো কম ডাঙৰ হৈছে যদি মই স্টাৰ্টাৰ দানাটো ইউজ কৰি থাকিলোহেঁতেন তেতিয়া আৰু অলপ হয়তো বেছি ডাঙৰ হ'লহেঁতেন বেছি ডাঙৰ হ'লহেঁতেন মই আগতেও পালন কৰি আছো কুকুৰা যেহেতু এতিয়া মই খৰচটো কমাইছো অলপমান যেহেতু মোৰ ইয়াত 103টা মান কুকুৰা আছে আৰু মই 12টা মান কুকুৰা অলৰেডি বিকি দিছো সৰু সৰু পোৱালিয়ে বিকি দিছো আৰু এইখিনি দেখিব পাইছে আপোনালোকে ধুনীয়াকে আছে আৰু এহেতৰ বয়স আজি 57 দিন আৰু মই এহেতক স্টাৰ্টাৰ চাউল খাবলৈ দিছো আৰু পানীৰ লগত মই এহেতক অক্সভেট আৰু অক্সভেটৰ লগত যেহেতু ভিমাৰেল মিলোৱা থাকে সেইটো মই দিছো অক্সভেট খাবলৈ দিছো আজি যেহেতু কেলচিয়ামৰ কাম কৰে আৰু মই এহেতক এন্টিবায়টিক ইউজ কৰি থাকো আৰু এহেতক সম্পূৰ্ণ 4টা ভেকচিন মৰা হৈছে আৰু মই এদিনীয়া পোৱালিখিনি আপোনালোকক আজি জনাম কি খাবলৈ দিব লাগে আৰু কি খাব দিব লাগে আৰু কেনে ধৰণে ৰাখিব লাগে প্ৰথম দিনা আৰু কি ষ্টাৰ্টিঙৰ পৰা কি দি যাব লাগে আৰু ভেকচিন কেই নম্বৰ দিনাখন মাৰিব লাগে মই সম্পূৰ্ণ আজি এই ভিডিঅ'টোত আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক মই জনাই আছো আৰু এইবোৰ পোৱালি মই কোনো ধৰণে কিনি অনা নাই মই ঘৰতে উলিয়াইছো যিহেতু মোৰ নিজৰ ইনকুবেটৰ আছে আৰু মই আপোনালোককো জনাই থাকো কাৰোবাক লাগিলে জনাব বুলি ওচৰৰ 20 কিলোমিটাৰ 30 কিলোমিটাৰ ভিতৰত যেহেতু মোৰ ঘৰ বৰপথাৰ সৰুপথাৰ মাজতে হয় বৰপথাৰ আৰু সৰুপথাৰ মাজতে হয় তাৰে যদি ওচৰৰ কোনোবাই যদি মোৰ ভিডিঅ' চাই যদি লাগে 20-30 কিলোমিটাৰ ভিতৰত মই যোগান ধৰিব পাৰিম আৰু লাগিলে ক'ব এইবোৰ সব পোৱালি মই নিজে উলিওৱা হয় আজিও মোৰ পোৱালি ওলাইছে ইনকুবেটৰৰ পৰা সেইখিনিও মই দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই সম্পূৰ্ণ আপোনালোকক ধুনীয়াকে দেখাই আছো এয়া চাওক ধুনীয়াকে খাই আছে সিহঁতি এইখিনি মোৰ বয়স 57 দিন হৈছে আৰু মই ইহঁতক সম্পূৰ্ণ যোনটো স্টাৰ্টাৰ দানা সেইটো দিয়া নাই সৰুতে মই প্ৰি স্টাৰ্টাৰ দিছিলো তাৰপিছত স্টাৰ্টাৰ দিলো স্টাৰ্টাৰ দিয়াৰ পিছত মই ইহঁতক মেক্সিমাম 35 দিন মানৰ পৰা ইহঁতক মই চাউল মিক্স কৰি দিবলৈ ধৰিলো চাউল মিক্স কৰি দি আছো এতিয়া মই স্টাৰ্টাৰ দানাৰ লগত অকল স্টাৰ্টাৰ দানা দিয়া নাই অকল স্টাৰ্টাৰ দানা দিয়াহেঁতেন অলপ ডাঙৰ হ'লহেঁতেন আৰু মই ইহঁতক ভেকচিন আৰু এন্টিবায়টিক বুলি ক'বলৈ গ'লে মই মাজে সিহঁতক ৰেষ্টিক এল যোনটো এন্টিবায়টিক হয় সেইটো ইউজ কৰিছো আৰু টাটা চাইক্লিন আৰু লিগজেন পাউডাৰ সৰুতে 3 দিন ইউজ কৰিছিলো মই প্ৰথম 2 নম্বৰ দিনাখনৰ পৰা তাৰপাছত মই সিহঁতক অক্সভেট আৰু ভিমাৰেল তাৰপাছত মই ব্ৰটন এনে ধৰণে এন্টিবায়টিক আৰু ভিমাৰেল তাৰপাছত মানে ভিটামিন তাৰপাছত কেলচিয়াম এনে ধৰণে মই এইকেইটা গোটেইকেইটা ইউজ কৰি থাকো আৰু ভেকচিন বুলি ক'বলৈ গ'লে মই সিহঁতক 4টা ভেকচিন মাৰিছো আৰু মই সিহঁতক কি বেমাৰ আহে সেইটো চাই পানি ভেকচিনটো মাৰো যধে মধে ভেকচিন মাৰি নিদো সৰুতে কিন্তু যোনকেইটা নিয়মত মাৰিব লাগে সেইকেইটা ভেকচিন মই বেমাৰ আহক নাহক মাৰোৱে আৰু তাৰপিছত যদি ইহঁতৰ কিবা বেমাৰ আহে সেই বেমাৰৰ যোনটো বেমাৰ আহে সেইটো ভেকচিনহে মাৰো আপোনালোকেও এনে ধৰণে চাই মেলি মাৰিব যি বেমাৰ আহে সেই বেমাৰৰ ভেকচিনটো মাৰিব আৰু যিটো বেমাৰ আহে সেইটো যদি আপোনালোকে এন্টিবায়টিকটো খুৱায় তেতিয়া আপোনাৰ কুকুৰাটো সোনকালে সুস্থ হৈ উঠিব নহ'লে বা আপোনালোকে যিমান ভেকচিন যিমান আপোনালোকে এন্টিবায়টিক ইউজ কৰি থাকিলেও আপোনালোকৰ কুকুৰাটো কিন্তু সুস্থ হৈ নুঠিব আৰু এইখিনি চাওক আৰু মই ইহঁতক এতিয়া সম্পূৰ্ণ মেলি দিওঁ দিনত মেলি দিওঁ আৰু মই ইহঁতক অকমান পোহৰ হৈ থাকোতে আকৌ মই ইহঁতক গঁৰালত ভৰাই দিওঁ আৰু ইহঁতি পোক পৰুৱা খাবলৈ ধৰিছে ঘাঁহ খাবলৈ ধৰিছে এনেধৰণে বাকীবোৰ বস্তু খাবলৈ ধৰিছে যেনেধৰণে আমি মেলা কুকুৰা যোনটো একদম সম্পূৰ্ণ লোকেল সেইটো যেনেধৰণে ঘৰতে পালন কৰোঁ তেনেধৰণে ইহঁতিও হৈ গৈছে এইখিনি সম্পূৰ্ণ লোকেল কুকুৰাই হয় কিন্তু আমি এইখিনি দানা দি পুহিছো কিন্তু এতিয়া মই ইহঁতকো মেলি দিবলৈ ধৰিছো আৰু দানাও ইউজ কৰিছো আৰু মেলিও দিছো তেতিয়া মোৰ খৰচটো কমি আহিব নহ'লে বা কিন্তু 100 কুকুৰাই আপোনালোকৰ যদি 1 কেজি ৱেট বুলি ক'বলৈ যাওঁ 1 কেজি ৱেট আহিবলৈ তেতিয়াহ'লে আপোনালোকৰ কিন্তু 17 পৰা 16,000 টকা দানা খাই দিয়ে কুকুৰাই আৰু দেখিব পাইছে এইখিনিয়ে মোৰ ভাগৰ 57 দিনীয়া কুকুৰাখিনি আৰু মই আপোনালোকক আজি মই ইনকুবেটৰৰ পৰা নমাইছো কুকুৰা পোৱালি সেইখিনিও দেখাম আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক মই সম্পূৰ্ণ জনাই আছো কি খাবলৈ দিব লাগে নমাই পানি সেইটোও জনাম আৰু
আৰু মই আপোনালোকক প্ৰত্যেকটো কুকুৰা বিষয়ে মই জনাই থাকোঁ মই যিমানখিনি জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব মই জনাই থাকিম আৰু চাওক এয়া মই ব্ৰডিং কৰিছোঁ দেখিব পাইছে এইখিনি মোৰ ভাগৰ 13 দিনীয়াখিনি ব্ৰডিং কৰিছোঁ আৰু এইখিনি এদিনীয়াখিনি আজি মই যিহেতু মেচিনৰ পৰা নমাইছোঁ এইখিনি চাওক কুকুৰা পোৱালিখিনি এইখিনি আজি মেচিনৰ পৰা নমাইছোঁ এইখিনি আজি বয়স হৈছে এদিন মেচিনৰ পৰা জাষ্ট মই অকণমান দেৰি হৈছে নমোৱা আৰু মই ইহঁতক আজি মই সিহঁতক পানীত মই সিহঁতক ORS দিছোঁ ORS বুলি ক'বলৈ গ'লে মই যোনটো ইলেক্ট্ৰলাইট ORS বুলি কয় সেইটো দিছোঁ খাবলৈ আৰু ইহঁতক মই দানা বুলি ক'বলৈ গ'লে মানে প্ৰিষ্টাটা দানাটো দিছোঁ আৰু কাইলৈৰ পৰা মই ইহঁতক লিগজেন পাউডাৰ যোনটো এণ্টিবায়'টিক হয় সেইটো ইউজ কৰিম 3 দিন লেঠাইকৈ যিহেতু সিহঁতৰ নাড়ীটো শুকাব লাগিব নহ'লে বা নাড়ীটো নুশুকালে সিহঁতক খুব পটককৈ বেমাৰে এটেক কৰিব বা পোৱালিটো মৰি যাব আৰু আপোনালোকে লাইটত ৰাখিব এনেধৰণে মাছৰ কাৰ্টনত ব্ৰডিং কৰিলে মানে খুব কম পোৱালি মৰে আৰু বেছিভাগ নমৰে যদি ভালকৈ ৰাখিব পাৰে আপোনালোকে এটাও পোৱালি নমৰে মই আপোনালোকক এই পোৱালিখিনি সম্পূৰ্ণ ভিডিঅ' দিম যদি মৰে আপোনালোকক মই জনাম ইয়াত মোৰ ভাগৰ 61টা পোৱালি আছে যদি মোৰ ইয়াত পোৱালি মৰে আপোনালোকক মই জনাম আৰু কি খাবলৈ দি আছোঁ আৰু কেনেধৰণে সিহঁতক মই ডাঙৰ কৰিম সেইখিনি গোটেইখিনি কথা আপোনালোকক মই জনাম আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব মই সম্পূৰ্ণ জনাই থাকিম এইখিনি মোৰ সম্পূৰ্ণ নিজৰ মেচিনৰ পৰা ওলোৱা পোৱালি হয় আৰু মোক যিমানখিনি মই কুকুৰা পোৱালি আপোনালোকক দেখাই আছোঁ সেইবোৰ চব মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা পোৱালি হয় আৰু মোক 200 কেপাচিটি হয় কিন্তু মই ডিমটো যিহেতু 200টা মই দিবলৈ টাইমত মোৰ গোট নেখায় সেইকাৰণে মই যিমান পাওঁ সিমানেই দি দিওঁ সেইকাৰণে মোৰ কমকৈ পোৱালি ওলায় ইয়াত মোৰ আছে 75টা কুকুৰা পোৱালি আছে 75টা কুকুৰা পোৱালি আছে 75টা কুকুৰা পোৱালি আপোনালোকক মই জনাবলৈ গ'লে মানে কাৰণটো মোৰ ভাগৰ এনেধৰণে ওলায় কমকৈ ওলোৱা কাৰণটো হ'ল মই ডিম যিহেতু একেচাতে মই 200টা ডিম নেপাওঁ বা 150টা মান ডিম নেপাওঁ সেইকাৰণে মোৰ যিমানখিনি ডিম পোৱা যায় তাৰে মই 100টা ডিম পালেও মই মেচিনটো চলাই দি দিওঁ আৰু 100টাৰ ভিতৰত মেক্সিমাম 20টা বা 25টা বা 15টা এনেধৰণে বেয়া ডিম ওলায় সেইখিনি বাদ দি পানি যিমানখিনি পোৱালি ওলায় এনেধৰণে পোৱালিবোৰ ওলাই যায় আৰু ইহঁতৰ ইয়াত আছে 75টা আৰু ইহঁতৰ বয়স হৈছে আজি 13 দিন আৰু ইহঁতক মই প্ৰিষ্টাটা দানা খাবলৈ দি আছোঁ আৰু মই আজি ইহঁতকো পানীৰ লগত মই আজি অক্সটবেট দিছোঁ খাবলৈ দেখিব পাৰিছে পোৱালিখিনি কি ধুনীয়া সুস্থ হৈ আছে আপোনালোকেও যদি এনেধৰণে কুকুৰা পোৱালি ঘৰতে উলিয়াবলৈ মন আছে তেতিয়াহ'লে এটা ইনকুবেটৰ কিনি লওক আৰু আপোনালোকেও যদি পালন কৰিম বুলি ভাবিছে নহবা আপোনালোকে ওচৰৰ পাখৰ দোকানৰ পৰা আপোনালোকে পোৱালিও কিনিব পাৰে পোৱালি কিনিও ধুনীয়াকৈ পালন কৰিব পাৰে কুকুৰা পালনত কোনো ধৰণৰ লছ নহয় আপোনালোকে খালি কথাকেইটা শিকি ল'ব আৰু ধুনীয়াকৈ কথাকেইটা জানিব পাৰিলে আপোনালোকে ধুনীয়াকৈ এটা ইনকাম কৰি থাকিব পাৰিব আৰু এইখিনি সৰু পোৱালিখিনি দেখিব পাইছে ইহঁতক আপোনালোকে প্ৰতিপাল সৰুতে আপোনালোকে 15 পৰা 20 দিনলৈকে প্ৰতিপালটো অলপমান কৰিব লাগে সেইকেইদিন যদি বচাব পাৰি যায় পোৱালিটো তেতিয়াহ'লে বাচি যায় আৰু ইহঁতক মই সৰুতে নমাই ইলেক্ট্ৰলাইট ORS দিওঁ প্ৰথম দিনাখন তাৰপাছত মই 2 নম্বৰ দিনাখনৰ পৰা ৰেষ্টিকেলটো ইউজ কৰোঁ 3 দিন তাৰপাছত মই 7 নম্বৰ দিনাখন যোনটো ৰাণীখেত F1 হয় সেইটো ভেকচিন মাৰোঁ তাৰপাছত মই আকৌ আৰু ভেকচিন মৰা আগদিনাখনৰ পৰা মই সিহঁতক পানী ইউজ কৰোঁ কাইলৈ বোলে মই ভেকচিন মাৰিম 6 নম্বৰ দিনাখনৰ পৰা মই পানী ইউজ কৰোঁ 7 নম্বৰ দিনাখন যিহেতু মই ভেকচিন মাৰিম আৰু আপোনালোকেও এনেধৰণে আগদিনাখন পানী ইউজ কৰিব কোনো ধৰণৰ ভিটামিন বা এণ্টিবায়'টিক ইউজ নকৰিব আৰু এদিন আপোনালোকে গেপ দিব তাৰপিছত ভেকচিন মৰা পিছতো 12 ঘণ্টামান গেপ দিব তাৰপিছতহে আপোনালোকে ভিমাৰেল বা অক্সটবেট এনেধৰণে খাবলৈ দিব মই আজি আপোনালোকক ইয়াকে জনালোঁ